ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল? উত্তৰ হৈছে 1985 চনত অগ্নিস্নান চলচ্চিত্ৰখনৰ বাবে। 1996 চনত ছিংগাপুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ প্ৰদান কৰা হৈছিল? উত্তৰ হৈছে সাগৰলৈ বহুদূৰ বাবে বিষ্ণু খাৰগৰীয়াক। অসমত কিমান চনত দূৰদৰ্শনৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল? উত্তৰ হৈছে 1982 চনৰ 19 নৱেম্বৰত, যেতিয়া দিল্লীত এছিয়ান গেমছ অনুষ্ঠিত হৈছিল। গুৱাহাটী দূৰদৰ্শনত কেতিয়া আৰু কাৰ তত্ত্বাৱধানত প্ৰথম কুইজ প্ৰতিযোগিতাৰ সম্প্ৰচাৰ হৈছিল? উত্তৰ হৈছে প্ৰবক্তা দিলীপ কুমাৰ বৰুৱাৰ তত্ত্বাৱধানত 1985 চনৰ 28 মাৰ্চত। কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে এ চাৰ্টিফিকেট লাভ কৰিছিল? উত্তৰ হৈছে মৰিচিকা। অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? উত্তৰ হৈছে হৃদয়ৰ প্ৰয়োজন। কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল? উত্তৰ হৈছে নিপ বৰুৱাই। অনা অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথম অসমীয়া পৰিচালকজন কোন আৰু তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ নাম কি আছিলে? উত্তৰ হ'ল প্ৰমথেশ বৰুৱা আৰু চলচ্চিত্ৰখনৰ নাম আছিলে দেৱদাস। প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰা ছবি নিৰ্মাতাগৰাকী কোন আছিলে? উত্তৰ হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 1992 চনৰ ডক্টৰ ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? উত্তৰ হৈছে ৰুদালি। 1959 চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিলে? উত্তৰ হৈছে জ্ঞানদা কাকতি। শেখৰ কাপুৰ নিৰ্মিত চলচ্চিত্ৰ বেণ্ডিট কুইনত অভিনয় কৰা 1997 চনৰ ফিল্মফেয়াৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিলে? উত্তৰ হৈছে সীমা বিশ্বাস। ৰাজ্যখনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু ঐতিহ্যময় থিয়েটাৰ গৃহ বাণ মঞ্চ ক'ত অৱস্থিত? উত্তৰ হৈছে তেজপুৰত। জ্যোতি চিত্ৰবন কোন চনত স্থাপিত হৈছিল? উত্তৰ হৈছে 1968 চনত। কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল? উত্তৰ হৈছে চামেলি মেমচা। 1948 চনত কোনখন ছবিত বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল? উত্তৰ হৈছে চিৰাজ। ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিলে? উত্তৰ হৈছে বিজয় চৌধুৰী। 1955 চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি? উত্তৰ হৈছে পিয়লি ফুকন। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন আছিলে? উত্তৰ হৈছে প্ৰতাপ বৰুৱা। নটসূৰ্য ফণী শৰ্মাই জয়মতী চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল? উত্তৰ হৈছে চাওদাং বৰুৱা। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰথম বাংলা চলচ্চিত্ৰখনৰ নাম কি আছিলে? উত্তৰ হৈছে মাহুত বন্ধুৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'টো কি আছিলে? উত্তৰ হৈছে চিত্ৰবন। প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিলে? উত্তৰ হ'ল আইদেউ সন্দিকৈ।
প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন? ইটো সিটো বহুতো। জাহানু বৰুৱাৰ দ্বাৰা পৰিচালিত কোনখন চলচ্চিত্ৰই 2002 চনৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে? উত্তৰ হৈছে কণিকাৰ ৰামধেনু। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি? উত্তৰ হৈছে অবুজ বেদনা। অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ হৈছে জয়মতী। প্ৰথম অসমীয়া সংগীত পৰিচালিকা কোন আছিলে? উত্তৰ হৈছে মনীষা বৰুৱা। প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি আছিলে? উত্তৰ হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱা। একাধাৰে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন? উত্তৰ হৈছে জুবিন গাৰ্গ। অসমৰ থিয়েটাৰৰ মূল ভেটি হ'ল পুৰণি কালত প্ৰচলিত দেশ আৰু দেশ, অৰ্থাৎ ওজাপালি আৰু পুতলা নাচ। অসমৰ থিয়েটাৰৰ মূল ভেটি কি আছিলে? ওজাপালি আৰু পুতলা নাচ। শংকৰদেৱে ৰচনা কৰা ভাওনা আৰু অংকীয়া নাটৰ প্ৰথম মঞ্চস্থ হোৱা নাটখন কি? উত্তৰ হৈছে চিহ্ন যাত্ৰা। অংকীয়া নাটৰ মুখ্য চৰিত্ৰ কি? উত্তৰ হৈছে সূত্ৰধাৰ। প্ৰথম অসমীয়া সামাজিক নাটক কি? উত্তৰ হৈছে ৰাম নৱমী। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে সম্প্ৰচাৰিত হোৱা প্ৰথমখন নাটক? উত্তৰ হৈছে ঘৰলৈ যিদিনা নামিব সৰগ। অসমীয়া নাটকৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱক। শংকৰদেৱৰ অংকীয়া ভাওনাৰ প্ৰশাখা স্বৰূপ দুই সৃষ্টি কি? উত্তৰ হৈছে খুলীয়া ভাওনা আৰু খুলীয়া ভাৱৰীয়া। গুণাভিৰাম বৰুৱাই 1857 চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? উত্তৰ হৈছে ৰাম নৱমী। সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আছিলে? লম্বোদৰ বৰা। নাটক হৈছে শকুন্তলা। কোনজন অভিনেতাই অসমৰ বাহিৰত প্ৰথমে অসমীয়া একক অংকীয়া নাট মঞ্চস্থ কৰিছিল? উত্তৰ হৈছে হেমন্ত মিশ্ৰ আমেৰিকাত কৰিছিলে। কোনগৰাকী ব্যক্তিয়ে লেডি ডাইনা নামৰ নাট্যৰূপ দিছিল? উত্তৰ হৈছে সেৱাব্ৰত বৰুৱা। অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ নাট্য দল কোনটো? উত্তৰ হৈছে নটৰাজ থিয়েটাৰ। 1954 চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালৰ কোনখন নাটে শ্ৰেষ্ঠ লোকনাট্য সন্মান লাভ কৰে? উত্তৰ হৈছে শোণিত কুঁৱৰী। কোনটো নাট্য দলৰ গঠনে অসমীয়া থিয়েটাৰক এক নতুন পৰিচয় প্ৰদান কৰিছিল? উত্তৰ হৈছে নটৰাজ থিয়েটাৰ, 1963-64 চনমানত। কোনজন অসমীয়া নাট্যকাৰে টাইটানিক নামৰ ইংৰাজী কথাছবিখনৰ নাট্যৰূপ দিয়াৰ লগতে নাটখন পৰিচালনাও কৰিছিল? উত্তৰ হৈছে হেমন্ত দত্ত। তেওঁ এজন বিশিষ্ট নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক। তেওঁ 1929 চনত নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই একলব্য নামৰ প্ৰথমখন নাট ৰচনা কৰিছিল। এইগৰাকী ব্যক্তিৰ নাম কি আছিল? উত্তৰ হৈছে লক্ষ্যধৰ চৌধুৰী। 19বিংশ শতিকাৰ শেষৰ ফালে অসমত মঞ্চ আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটীৰ পাণবজাৰত এটি সংস্থা গঠন হয়। এই সংস্থাটো কি আছিলে? উত্তৰ হৈছে আৰ্য নাট্য মঞ্চ।